নমস্কাৰ সকলোকে। আজি মই লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপি। যিহেতু নেকি এতিয়া আমৰ ছিজন চলি আছে, সেইবাবে মই লৈ আহিলোঁ আমৰ এটা ৰেচিপি। মই বনাব ওলাইছোঁ আমৰ মিঠা টেঙা নমকিন জেচা একদম বহুত টেষ্টি জেলি, আমৰ জেলি। ঘৰতে আপোনালোকে বনাই আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে বহুত ভাল হ'ব। তেওঁলোকে ল'ৰা ছোৱালীবিলাকেতো সদায় আমৰ জেলি বা যিকোনো জেলি খাই ভাল পায় ৰুটিৰ লগত। সেইকাৰণে আপোনালোকে বাহিৰৰ বস্তু নিকিনি ঘৰতে এনেকৈ তাজা তাজা ফ্ৰুটছৰ জেলি বনাই দিব পাৰিব। তো আম পিহি ল'লোঁ, তাত মই ৰিফাইন চেনি, আমখিনি দিলোঁ, ৰিফাইন চেনি গুড় সকলোবোৰ মই ৰেডি কৰি একফালৰ পৰা দি গৈছোঁ আৰু আপোনালোকে চাই আছে নহয়। আৰু ইয়াত মই এইখিনি দিলোঁ জলকীয়া, শুকান জলকীয়া মিক্সাৰ মেচিনত এনেকৈ গ্ৰাইণ্ড কৰি পিচি দিলোঁ। আৰু ইমান যে ভাল লাগিলে নহয় জেলিটো, আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। এতিয়া গুড় দিয়াৰ কাৰণে বস্তুটো একদম ব্ৰাউন কালাৰ হৈ পৰিছে। যেতিয়া মানে যদি কোনোবাই যদি জ্বলাটো কম খায় নহয়, তেনেহ'লে তাত ইমান বেছি মানে পৰিমাণে জলকীয়া গুড়ি নিদিব, বা এনেকৈ অলপ জলকীয়া গুড়ি দিলেও হৈ যায়, এনেকৈ শুকান জলকীয়া নিদিলেও হ'ব। আৰু আমি ভাল পাওঁ কাৰণে আমি দি ল'লোঁ। বাকী আপোনালোকে চাব ভিডিঅ'টো দেই।